নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু তোমালোকৰ এক্সাম একেবাৰে ওচৰ চাপিলেহি গতিকে তোমালোকৰ কাৰণে কুইক ৰিভিজন লৈ আনিছো ভিডিঅ'টো শেষলৈকে চাবা চোৱাৰ পিছত সম্পূৰ্ণ বেসিক কনসেপ্টখিনি ক্লিয়াৰ হৈ যাব ৰাইট চেপ্টাৰ 1ত লৈ আনিছো লাভ লোকচান ৰেহাই প্ৰফিট লছ এণ্ড ডিসকাউণ্ট যেতিয়া লাভ লোকচান ৰেহাইৰ বিষয়ে পঢ়া তেতিয়া কিনা দাম লাভ লোকচান আৰু বেচা দাম এই তিনিটা টাৰ্ম পাওঁ তো কিনা দামক আমি শৰ্টকে কষ্ট প্ৰাইচ ইংৰাজীত কোৱা হয় চিপি লাভক প্ৰফিট লোকচানক লছ আৰু বেচা দামক চেলিং প্ৰাইচ বুলি কোৱা হয় এই ক্ষেত্ৰত সদায় চাবা লাভে হওক লোকচানে হওক বেচা দামেই হওক সদায় কাৰ ওপৰত নিৰ্ভৰ কৰে কষ্ট প্ৰাইচৰ ওপৰত নিৰ্ভৰ কৰে গতিকে প্ৰথমতে কষ্ট প্ৰাইচটো উলিয়াবলৈ চেষ্টা কৰিবা মানে কিনা দাম কিনা দামক আমি সদায় 100% বুলি ধৰো কিনা দাম যদিও দিয়া থাকে ধৰা কিনা দাম 50 টকা দিয়া আছে তেতিয়াও আমি এই 50 টকা আমি কি পাৰ্চেন্ট বুলি ধৰিম 100% পাৰ্চেন্টেজৰ সহায়ত আমি অতি সহজতে উলিয়াব পাৰিম ঠিক আছে তাৰ পৰা বেচা দামক লাভ হলে 100% ধৰা হল 20% লাভ হৈছে তেতিয়া যোগ কৰি পিনি এই বেচা দামক কিমান পাৰ্চেন্ট বুলি ক'ম 120% লাভ সৰি বেচা দাম হৈ যাব তেতিয়া আৰু যদি লোকচান হৈছে 20% তেতিয়া আমি কি কৰিম চিম্পল বিয়োগ কৰি দিম 80% বেচা দামটো হৈ যাব সো ইয়াত কুৱেশ্যন আনিছো বেসিক কুৱেশ্যন হয় কষ্ট প্ৰাইচ 80 আৰু লছ 20% হলে চেলিং প্ৰাইচ কিমান কষ্ট প্ৰাইচক আমি সদায় কি পাৰ্চেন্ট বুলি ধৰিব লাগে 100% লছ 20% হৈছে মানে বিয়োগ কৰিব লাগিব তেতিয়া চেলিং প্ৰাইচটো কি হৈ যাব 80% 100% টো জানা 100% টো 80 বুলি তুমি জানা গতিকে 80% টো উলিয়াই দিয়া 80% উলিয়াবৰ কাৰণে এই 80 টোৰ তললৈ এই 100 টো সদায় ইয়াত থকাটো তলত লিখিবা পূৰণ কৰি এই 80 টো ইয়াত লিখি দিবা এই 80 টো ৰাইট ইয়াৰ শূন্য এটা কাটিব ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য কাটিব 8 গুণ 64 চেলিং প্ৰাইচ মানে বেচা দামটো কিমান পালো 64 ৰাইট নেক্সট কুৱেশ্যনটো আছে চেলিং প্ৰাইচ 40 প্ৰফিট 60% হলে কষ্ট প্ৰাইচ কিমান কষ্ট প্ৰাইচটো সদায় কি পাৰ্চেন্ট হ'ব 100% আৰু ইয়াত কি হৈছে প্ৰফিট হৈছে গতিকে এই দুটা যোগ কৰিম যোগ কৰিলে চেলিং প্ৰাইচটো ওলাই যাব 100 আৰু 60 যোগ কৰিলে কিমান হ'ব 160% সো ইয়াৰ পৰা আমি পালো 160% টো 40 তেন্তে 100% টো উলিয়াই দিলে হৈ গ'ল যিহেতু কষ্ট প্ৰাইচ উলিয়াবলৈ কৈছে সো 40ৰ তললৈ 162 নামি আহিব ইনটু 100 কৰি দিলে হৈ গ'ল ইয়াৰ শূন্য আৰু ইয়াৰ শূন্য কটাকটি যাব 4ৰে এই 16টো কেইবাৰ যাব 4বাৰ আৰু এই 4ৰে যিটো 100টো কেইবাৰ যাব 25 বাৰ সো কষ্ট প্ৰাইচটো কিমান পালো আমি 25 টকা ৰাইট ৰামে এটা ৰেডিঅ' 500 টকাত বিক্ৰী কৰাত 15% লছ হল 15% লাভ পাবলৈ কিমান টকাত মানে কিমানত বিক্ৰী কৰিব লাগিব সো বিক্ৰী দামটো ইয়াৰ চেলিং প্ৰাইচটো কিমান দিয়া আছে 510 তাৰ পৰা লছটো কিমান দিয়া আছে 15 লছটো কিমান দিয়া আছে 15% কষ্ট প্ৰাইচটো আমি প্ৰথমতে উলিয়াই ল'ব লাগিব ৰাইট সো কষ্ট প্ৰাইচটো আমি সদায় কি বুলি ধৰো 100% সো 100%ৰ পৰা 15% লছ হলে কিমান থাকিব 85% আৰু এই 85% টোৱে কি হয় চেলিং প্ৰাইচ that means 85% টো যদি 510 হয় যদি এইখিনি কৰাৰ আগতে এই 85 টো বাদেই দিয়া বাৰু এতিয়া কি হ'ব লাগিব বুলি কৈছে প্ৰফিট হ'ব লাগিব প্ৰফিট কিমান পাৰ্চেন্ট হ'ব লাগিব 15% 100ৰ বস্তুটো যদি 15%ত বিক্ৰী কৰা হয় তেতিয়া চেলিং প্ৰাইচটো কিমান হ'বগে দুইটা যোগ কৰিলে 115% সো 85% আমি পালো 510 85% টো কিমান পাইছো 510 এতিয়া 115% টো উলিয়াই দিলে হৈ গ'ল সো 510ৰ তললৈ 85 টো আহিব পূৰণ ইয়াত বহিব 115 এইখিনি মই লিখি লৈছো ইয়াত 510 পূৰণ ডিভাইড বাই 85 ইনটু 115 দুইটাই 5ৰে হৰণ যায় ইফালে 5 1 গুণ 5 আৰু ইফালে 5 7 গুণ 35 হ'ব ৰাইট আৰু ইফালে 5ৰে কেইবাৰ যাব 5 2 গুণ 10 আৰু 5 3 গুণ 15 এই পাৰ্টটো ওপৰত আছে পূৰণ হৈ আছে ৰাইট আকৌ 17 ৰে 51 টো কেইবাৰ যায় 3 7 গুণ 21 তিনিবাৰ যাব 3 7 গুণ 21 2 3 গুণ 3 2 5 30 that means 23 into 30 থাকিলে 3 3 গুণ 9 3 2 গুণ 6 আৰু 0টো লগাই দিলে কিমান হৈ যাব 690 টকাত বিক্ৰী কৰিব লাগিব তেতিয়া কি হ'ব 15% লাভ হ'ব এতিয়া আহিলো ৰেহাই ৰেহাই ইংৰাজীত কোৱা হয় ডিসকাউন্ট ডিসকাউন্টৰ কথা যেতিয়া আহে তেতিয়া চিহ্নিত মূল্য আহিব কষ্ট প্ৰাইচ আহিব আৰু চেলিং প্ৰাইচ আহিব ইয়াত মনত ৰাখিবলগীয়া কথাটো হ'ল যেতিয়া ডিসকাউন্ট দিয়ে কাৰ ওপৰত দিব চিহ্নিত মূল্যৰ ওপৰত দিব মানে কোনো এটা বস্তু এনে লিখা থাকে ন বস্তুটোৰ এটা ষ্টাম্প থাকে ষ্টাম্পটো লিখা থাকে যে 210 টকা কিন্তু ই এজন দোকানীয়ে আন এজন দোকানীৰ পৰা এই যিটো ইয়াত লিখা আছে আৰ্টিকলটোত এই সামগ্ৰীটো যিটো দাম লিখা আছে সেইটো দামত কিনি নানে এইটো যদি 100 টকা হয়
মানুহজনে কিনি আনিব 70 টকা তাৰ পৰা ক'ব যে তোমাক মই 40% ডিসকাউন্ট দিছো 40 টকা ৰেহাই দিছো তোমাক 60 টকাতে সৰি 10 টকা ৰেহাই দিছো 10 টকা ৰেহাই দিলে কিমান হৈ যাব 90 টকা এনেকৈ কৈ দিব ঠিক আছে তেতিয়া ভাবিব কাস্টমাৰজনে ভাবিব যে ইয়াৰ লাভ হোৱা নাই কিন্তু কিমান লাভ হৈছে 20 টকা লাভ হৈছে গতিকে লাভ আৰু লোকচান বুলি ক'লে সেলিং প্ৰাইস আৰু লাভে হওক লোকচানে হওক উলিয়াবৰ কাৰণে সেলিং প্ৰাইস আৰু কষ্ট প্ৰাইস দুইটাই উলিয়াব লাগিব আৰু ডিসকাউন্টৰ যদি কথা কওঁ তেতিয়া সদায় মনলৈ আহিব লাগিব চিহ্নিত মূল্য আৰু সেলিং প্ৰাইস প্ৰশ্ন এটা আছে তাৰ ওপৰত এখন ডিলাৰ 20% ৰেহাই মূল্যত 216 টকাত এটা সামগ্ৰী বিক্ৰী কৰে চিহ্নিত মূল্য কিমান চ মাৰ্ক প্ৰাইচৰ কথাটো সুধিছে ঠিক আছে আৰু ৰেহাইটো ডিসকাউন্টটো কিমান বুলি কৈছে 20% এই ক্ষেত্ৰত মাৰ্ক প্ৰাইচটোকো আমি কি বুলি ধৰিম 100% বুলি ধৰিম চ 100%ৰ পৰা 20% ডিসকাউন্ট দিলে আমাৰ যিটো সেলিং প্ৰাইচটো হ'বগে কিমান 100ৰ পৰা 20 গলে 80% এই 80%টো কিমান বুলি কৈছে 216 এতিয়া কি উলিয়াবলৈ কৈছে চিহ্নিত মূল্যটো কি বুলি ধৰিছিলো আমি সদায় 100% বুলি ধৰিম ঠিক আছে যদি কষ্ট প্ৰাইচ দিয়া নাথাকে কষ্ট প্ৰাইচক আমি 100% বুলি ধৰো আৰু ইয়াত কষ্ট প্ৰাইচৰ কথা অহা নাই গতিকে মাৰ্ক প্ৰাইচক আমি 100% বুলি ধৰিম গতিকে 216ৰ তললৈ 80 টো আহিব ইনটু এফালে 100 হ'ব 0 0 কটাকটি যাব 8ৰে হৰণ যায় নেকি 8ৰে হৰণ যাব 8 2 গুণ 16 21ৰ পৰা 16 গলে কিমান থাকিব 5 থাকিব 5 আৰু 6 মিলি 56 হ'ব 8 7 গুণ 56 that means 27 into 100 থাকিলে আৰু দুইটাই পূৰণ কৰিলে কিমান হ'ব 270 মাৰ্ক প্ৰাইচটো কিমান আছিলে 270 আছিলে এইটো 2022 চনত আহিছিলে এই কুৱেশ্যনটো A decrease of 20% in the price of the cycle increase its demand by 20%. The effect on the sale of the shop is. ঠিক আছে এইটো কি ক'ব বিচাৰিছে যে চাইকেলৰ দাম যদি 20% কমাই দিয়া হয় তেতিয়া এই চাইকেলৰ যিটো ডিমাণ্ড মানে কিনা মানুহৰ সংখ্যাটো 20% কি হৈ যায় মানে বিক্ৰী হোৱা চাইকেলৰ সংখ্যাটো 20% বাঢ়ি যায় বুলি কৈছে তেতিয়া এনেকে যদি বাঢ়ি যায় তেতিয়া এই যিটো চাইকেলৰ চেল হ'ব ঠিক আছে তাৰ ওপৰত কি প্ৰভাৱ পৰিব এইটো সুধিছে অপচনত আছে 4% ডিক্ৰিজ হ'ব নে কমিব ডিক্ৰিজ মানে কমা ইনক্ৰিজ হ'ব নে সুধিছে ঠিক আছে এই ক্ষেত্ৰত কি কৰিব লাগে এই 20%টোক আমি ভগ্নাংশলৈ কনভাৰ্ট কৰিব লাগে যদি ভগ্নাংশলৈ কনভাৰ্ট কৰো 20/100 হ'ব শূন্য শূন্য কটাকটি যাব দুইৰে এই যিটো 10টো কেইবাৰ যাব 5 বাৰ ওপৰত থাকিব 1 বাৰ ইয়াত কি কৈছে মাইনাছ হৈছে ডিক্ৰিজ হৈছে বুলি কৈছে নহয় জানো ডিক্ৰিজ হোৱা মানে মাইনাছ কৰিব লাগে কমিলে মাইনাছ কৰিম গতিকে এই যিটো এটা পাৰ্চেন্টেজৰ চেপ্টাৰত মই পঢ়াইছিলো যে এটা পাৰ্চেন্টেজক যেতিয়া ভগ্নাংশত কনভাৰ্ট কৰে কনভাৰ্ট কৰাৰ পিছত ভগ্নাংশলৈ কনভাৰ্ট কৰাৰ পিছত এই তলৰ যিটো ভাগটো থাকে এইটো হ'ব সম্পূৰ্ণ ভাগটো গতিকে প্ৰথম আমি যদি ধৰো চাইকেলখনৰ প্ৰাইচটো তেতিয়া কিমান হৈ যাব 5 হৈ যাব ঠিক আছে প্ৰথমতে চাইকেলখনৰ প্ৰাইচ কিমান আছিলে 5 টকা আছিলে এতিয়া কমি গ'ল 5ৰ পৰা 1 কমিলে 4 টকা হৈ যাব গতিকে নিউ যিটো প্ৰাইচটো হ'ব 4 টকা তাৰ আকৌ কৈছে যে ডিমাণ্ডটো 20% বাঢ়ে বুলি কৈছে 20%ক আকৌ ভগ্নাংশলৈ কনভাৰ্ট কৰিলে 1/5 হ'ব এবাৰ কি হৈছে 20% বাঢ়িছে গতিকে যোগ কৰিম 5ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 6 গতিকে নিউ প্ৰাইচটো নিউ যিটো ডিমাণ্ডটো কিমান হৈ যাব আগতে 5 টকাৰ এখন চাইকেলক 4খনহে বিক্ৰী কৰিব পাৰিছিলে এতিয়া এই 5 টকাৰ 5টো 5 ভাগে থাকিব এই 5 টকাৰ চাইকেলখন এতিয়া কিমান হৈ গ'ল বুলি কৈছে 6লৈ বাঢ়ি গ'ল মানে 6খন বিক্ৰী কৰিব পাৰে এতিয়া 5 টকাকে 5খন চাইকেলৰ দামটো কিমান হ'ব পূৰণ কৰিলে ওলাই যাব 25 আৰু 4 টকাকে 6খনৰ দাম কিমান হ'ব 24 চ' প্ৰথমতে 25 টকা পাইছিলে এতিয়া কিমান পালে 24 টকা লাভ হৈছে নে লোকচান হৈছে লোকচান হৈছে কিমান লোকচান হৈছে 1 টকা এটা লোকচান হৈছে গতিকে এই 1 টকাটোকে আমি পাৰ্চেন্টেজলৈ আকৌ কনভাৰ্ট কৰিব লাগিব মানে ঠিক আছে চ' কেনেকে কৰিম তলত ইয়াৰ যিটো প্ৰথম প্ৰাইচটো আছিলে প্ৰথম প্ৰাইচটো কিমান আছিলে 25 আছিলে 25টো তলত লিখিম পূৰণ লিখি পিনি 100% কৰি দিলে হৈ গ'ল চ' 25ৰে এই যিটো 100টো কিমান বাৰ যাব 4 বাৰ যাব 4% ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব কমিলে বুলি কৈছিলো গতিকে এইটো কি হৈ যাব ডিক্ৰিজ অপচন নম্বৰ এ
চেপ্টাৰ 2 সৰল সুত যা ইংৰাজীত কোৱা হয় সিম্পল ইন্টাৰেষ্ট তো সিম্পল ইন্টাৰেষ্টত কেইটামান টাৰ্ম আছে এইখিনি মনত ৰাখিব লাগিব পি মানে মূলধন আৰ মানে সৰল সুত মানে সুতৰ হাৰটো টি মানে সময়টো এছ আই পাৰ্চেণ্ট বা সৰি এছ আই ওকে মানে সৰল সুতটো আৰু এমাউন্ট মানে আমাৰ যিটো সুতে মূলীয়া বুলি কওঁ সবৃদ্ধিমূল এমাউন্ট উলিওৱা আমাৰ যিটো সূত্ৰটো আছিলে প্ৰিন্সিপাল প্লাছ এছ আই মূলধন আৰু সৰল সুত দুইটা যোগ কৰিলে আমি সবৃদ্ধিমূল সুতে মূলীয়াটো পাম এই ক্ষেত্ৰত এনেধৰণৰ এই চেপ্টাৰটোৰ মানে যিকোনো প্ৰশ্নৰ উত্তৰ কৰিবৰ কাৰণে এছ আই পাৰ্চেণ্টেজটো সদায় টাৰ্গেট কৰিবা এছ আই পাৰ্চেণ্টেজটো উলিয়াব পাৰিলে সকলোখিনি উলিয়াব পাৰিম তো এছ আই পাৰ্চেণ্টেজ কেনেকে উলিয়াব লাগে আৰ আৰু টি পূৰণ কৰি দিলেই হৈ গ'ল আৰু চিম্পল এছ আই আমাৰ যিটো উলিওৱাৰ সূত্ৰটো আছিলে পি ইনটু আৰ ইনটু টি মূলধন সুতৰ হাৰ আৰু সময়টো যদি দিয়া থাকে তেতিয়া এই সূত্ৰটো ব্যৱহাৰ কৰি এছ আইটো উলিয়াব পাৰো কিন্তু এই সূত্ৰটোত ইমান লাগি থাকিব নালাগে মই যিটো টেকনিক শিকাইছো সেইমতে আগবাঢ়ি যাবা সদায় এছ আই পাৰ্চেণ্টেজটো উলিয়াবলৈ চেষ্টা কৰিবা কুৱেশ্যনলৈ আহিছো বছৰি 10% সুতৰ হাৰত 6 বছৰত ইমানৰ সৰল সুত কিমান এতিয়া এছ আইটো উলিয়াবলৈ কৈছে চ' ইয়াক এছ আই উলিওৱাৰ আমাৰ যিটো সূত্ৰটো আছিলে পিটো ইয়াত 6535 আছে ইনটু যিটো আৰ আছে আৰটো 10 আছে আৰু আৰটো সদায় পাৰ্চেণ্টেজত থাকিব আৰু টাইমটো মানে সময়টো কিমান আছে 6 ইয়াৰ আছে ইয়াক কি কৰিব লাগিব 100 তলত লিখি কটাকটি কৰিলে ওলাই যাব 5 5 দুগুণ 10 ইফালে 5 5 13 65 5 7 গুণ 35 2 2 3 গুণ 6 তিনি আৰু এইটো পূৰণ কৰিলে 3 7 গুণ 21 3 আৰু 39 3921 হ'ব আৰু মই এইটোৰ বাহিৰে যদি বেলেগ কৰিবলৈ যাওঁ তেতিয়া এছ আই পাৰ্চেণ্টেজটো মই কি কৰিবলৈ কৈছিলো উলিয়াই ল'বলৈ কৈছিলো এছ আই পাৰ্চেণ্টেজটো কি হ'ব 10 আৰু 6 পূৰণ কৰিলে কি হ'ব 60% আৰু এটা কথা ক'বলৈ থাকিলে মূলধনক সদায় কি বুলি ধৰিব লাগে 100% বুলি ধৰিব লাগে আৰু এছ আই যদি দিয়া থাকে 60% তেতিয়া আমাৰ যিটো এমাউন্ট উলিয়াবলৈ গ'লে দুইটা যোগ কৰি 160% হ'ব আৰু পাৰ্চেণ্টেজটো উলিয়াই দিলেই হৈ গ'ল পাৰ্চেণ্টেজেৰে অংকবোৰ কৰিবলৈ সহজ হয় ঠিক আছে চ' ইয়াত আমি পালো এছ আই পাৰ্চেণ্টেজটো 60% আমাক মূলধনটো ইয়াত দিয়া আছে মূলধন কিমান আছে 6535 আৰু মূলধনক আমি সদায় কি বুলি ধৰিব লাগে 100% বুলি ধৰিব লাগে এতিয়া কি উলিয়াবলৈ কৈছে সৰল সুতটো উলিয়াবলৈ কৈছে চ' এই যিটো এছ আই হওক যিয়েই নহওক এমাউণ্টেই হওক আৰে হওক আৰ মানে সুতৰ হাৰেই হওক সময় হওক সদায় কাৰ ওপৰত নিৰ্ভৰ কৰিব কাৰ ওপৰত উলিয়াব লাগে মূলধনৰ ওপৰত উলিয়াব লাগে গতিকে এছ আই পাৰ্চেণ্টেজটো কিমান পালো 60% আৰু 60%টো ক'ৰ পৰা উলিয়াব লাগে মূলধনৰ পৰা চ' 100%টো যদি 6535 হয় 60%টো উলিয়াই দিলে হৈ গ'ল 6535 ডিভাইড বাই তলত থাকিব 100 ইনটু ইফালে 60 থাকিব এইফালে এইফালে কটাকটি যাব 2ৰে এইফালে 2 5 গুণ 10 আৰু এইফালে কিমান বাৰ যাব 2 3 গুণ 6 5ৰে যদি এইটো কাটো 5 13 65 5 7 গুণ 35 1307 ইনটু 3 কৰিলে 3 7 গুণ 21 শূন্যটো আছে ডাইৰেক্ট 21 লিখিলো 3 39 একেই ৰিজাল্ট ওলাইছে ৰাইট বিনাই এটা মূলধনৰ পৰা বছৰি 8% সুতৰ হাৰত 6 বছৰত ইমান টকা সৰল সুত পায় মূলধন কিমান এতিয়া মূলধনটো উলিয়াবলৈ কৈছে আৰু মূলধনক সদায় কি পাৰ্চেণ্ট বুলি ধৰিব লাগে 100% এতিয়া চোৱা এছ আই পাৰ্চেণ্টেজটো উলিয়াবলৈ চোৱা আমাৰ যিটো সুতৰ হাৰ আছে 8% আৰু সময়টো দিয়া আছে 6 দুইটা পূৰণ কৰিলে কিমান হৈ যাব 48% এই এছ আই পাৰ্চেণ্টেজটো কি হ'ব 48% আৰু এই যিটো সৰল সুত ঠিক আছে এই সৰল সুতটোৱে এছ আইটোৱে কিমান বুলি কৈছে 8376 that means 48%টো যদি 8376 হয় মূলধন উলিয়াবলৈ কৈছে 100%টো উলিয়াই দিলে হৈ গ'ল 8376ৰ তললৈ 48টো নামি আহিব ইনটু 100 কৰি দিয়া ঠিক আছে দুইটা 4ৰে হৰণ যাব নে 4ৰে হৰণ যাব 4 বাৰ 48 4 দুগুণ 8 4 শূন্য শূন্য এইফালে 37 হ'ব 4 9 গুণ 36 হ'ব 1 থাকিব 4 4 গুণ 16 ঠিক আছে আকৌ ইফালে 2ৰে 4ৰে যাব 4 3 গুণ 12 এইফালে 4 25 দুইটাই 4ৰে হৰণ যাব ন তাৰ পৰা 9 2 11 আগত এই 3ৰে ওপৰৰ পাৰ্টটো গোটেইটো হৰণ যাব 20 টো 3 6 গুণ 18 2 থাকিলে 2 আৰু 9 মিলি 29 হ'ল 3ৰে 29টো কেইবাৰ যাব 3 9 গুণ 3 9 গুণ
3 9 গুণ 27 কিমান থাকিব 29 ৰ পৰা 28 গলে 2 থাকিব 24 3 8 গুণ 24 ঠিক আছে এটা 698 আৰু 25 টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু পূৰণ কৰিলে যেটো উত্তৰ ওলাই এইটোৱে আমাৰ হ'ব উত্তৰ এইখিনতে আৰু এটা টেকনিক মই শিকাই দিছো 698 আৰু 25 টো কি হৈ আছে পূৰণ হৈ আছে যদি 25 পূৰণ হৈ থাকে তেতিয়া আমি কি কৰিব লাগে এই যেটো 698 আছে তাৰ শেষৰ ফালে দুটা শূন্য বহুৱাব লাগে আৰু 4 ৰে হৰণ কৰি দিব লাগে উত্তৰটো ওলাই যাব ঠিক আছে 4 ৰে যদি কাটো 4 1 গুণ 4 2 থাকিলে 2 আৰু 9 মিলি 29 হল 29 টো 4 ৰে কেইবাৰ যাব 4 7 গুণ 28 1 থাকিলে 18 হ'ব 4 4 গুণ 16 4 5 গুণ 20 that means 17,452 আমাৰ উত্তৰ হ'ব 15,000 টকাৰ পৰা 3 বছৰত ইমান সৰল সুদ পায় সুতৰ হাৰ কিমান এতিয়া r% উলিয়াব গৈছে সো p ইয়াত দিয়া আছে 15,000 টাইমটো দিয়া আছে 3 ইয়াৰ আৰু আমাৰ যেটো ৰেট অফ ইন্টাৰেষ্ট উলিয়াবলৈ কৈছে এইটো পাৰ্চেন্টেজতে থাকিব এইটো r% বুলি ধৰিছো আৰু SI টো দিয়া আছে ইয়াত 5400 এতিয়া কি কৰিবলৈ কৈছিলো SI পাৰ্চেন্টেজটো উলিয়াবলৈ কৈছিলো 3 আৰু r% পূৰণ হলে কিমান হৈ যাব 3r% এইটো কি হয় SI পাৰ্চেন্ট হয় that means এইটোৱে হ'ব আমাৰ SI 5400 এতিয়া চোৱা SI টো সদায় কাৰ পৰা উলিয়াব লাগে মূলধনৰ পৰা গতিকে 15,000ৰ 3r% টো কিমান হ'ব বুলি কৈছে ইয়াত 5400 এতিয়া 15,000 লিখা এই ৰৰ ঠাইত পূৰণ চিন দিয়া 3r টো ওপৰত লিখিম পাৰ্চেন্টেজৰ ঠাইত তলত 100 টা লিখিম is equal to 5400 ইয়াৰ দুটা শূন্য কটাকটি যাব ইয়াৰ এটা শূন্য আৰু ইয়াৰ এটা শূন্য কটাকটি যাব 3 ৰে এই 54 টো কিমান বাৰ যাব 3 1 গুণ 3 2 থাকিব 24 3 8 গুণ 24 আৰু 3 শূন্য শূন্য 180 আকৌ এই 15 ৰে 180 টো কাটিলে হৈ গল 15 ৰে 180 টো কাটি কিমান হৈ যাব 12 হৈ যাব বা এনেকৈ কৰিব পাৰো 3 ৰে 3 5 গুণ 15 এফালে 3 6 গুণ 18 3 দুইটা 3 ৰে হৰণ যায় ঠিক আছে এটা আকৌ 5 ৰে এই 60 টো কেইবাৰ যাব 12 বাৰ that means r is equal to 12% right the sum of 600 amounts to 720 on 4 years at simple interest what will it become in 4 years if rate of interest is increased by 20% 2019 চনত আহিছে right so ইয়াত কি কৈছে প্ৰিন্সিপাল টো ইয়াত দিয়া আছে 600 তাৰ পিছত আমাৰ যেটো এমাউন্ট টো দিয়া আছে 720 so 600 ৰ পৰা 720 পাবৰ কাৰণে কিমান যোগ কৰিছে 120 আৰু এইটোৱে কি হয় SI হয় simple interest হয় ইয়াত কি কৈছে টাইমটো দিয়া আছে ইয়াত টাইমটো দিয়া আছে তোমাৰ টাইমটো দিয়া আছে 4 ইয়াৰ আমাক প্ৰথমতে r% উলিয়াব লাগিব তেতিয়াহে পাছৰ যেটো কোৱেশ্চন সুধিছে যে 2% ইনক্ৰিজ হোৱাৰ পিছত কিমান হ'ব আমি উলিয়াব পাৰিম এতিয়া আমি যদি উলিয়াও SI percentage টো যদি উলিয়াও তেতিয়া SI টোটো গম পালো 120 হ'ব SI percentage টো কি হ'ব 4 আৰু r পূৰণ কৰিলে কিমান হৈ যাব 4r% আৰু এই 4r% টোৱে কি হয় 120 হয় আৰু এই 4r% টো কৰব উলিয়াব লাগে মূলধনৰ পৰা that means ইয়াত 600 পূৰণ 4r% আৰু পাৰ্চেন্টেজৰ ঠাইত মই তলত 100 লিখি দিম ইয়াৰ দুটা শূন্য 4 ৰে এই 12 টো 3 বাৰ শূন্যটো 0 বাৰ 6 ৰে আকৌ এইটো কেইবাৰ যাব 50 নহয় 5 বাৰ যাব that means r is equal to 5% পালো এতিয়া নেক্সট যেটো স্টেটমেন্টটো আছে ইয়াত কৈছে যে 2% যদি ইনক্ৰিজ কৰা হয় 5 ৰ পৰা 2 ইনক্ৰিজ কৰিলে যোগ কৰিব লাগিব বৃদ্ধি পালে মানে 7% হ'ব এতিয়া নতুন যেটো আমাৰ মূলধন পাম 600 r টো পাম 7% তাৰ পিছত আমাৰ যেটো টাইমটো আছে 4 ইয়াৰ তেতিয়া কি কৈছে এমাউন্টটো কিমান হৈ যাব উলিয়াবলৈ কৈছে চোৱা SI percentage টো চোৱা এমাউন্ট উলিওৱাৰ আমাৰ যেটো সূত্ৰটো আছিলে প্ৰিন্সিপাল প্লাস SI প্ৰিন্সিপালটো সদায় 100% বুলি ধৰিব লাগে এটো কথা মনত ৰাখিবা সো 7 4 গুণ কিমান হ'ব 28 আৰু এই 28% টো কি হ'ব SI percent গতিকে মূলধন আৰু SI percent যোগ কৰিলে আমি এই যেটো এমাউন্টটো পাই যাম সো তেতিয়া কিমান হৈ যাব 100 আৰু 28 টো প্লাস কৰিলে কিমান হৈ যাব 128% 128% টো উলিয়াই দিব পাৰিলে আমাৰ উত্তৰটো ওলাই যাব এতিয়া কেনেকৈ উলিয়াব লাগিব
আমি জানো 100% is equal to 600 100% is equal to 600 এইখিনিৰ পৰা আমি এইটো ক'ব পাৰো এটা 128% উলিয়াই দিয়া তেতিয়া কি হৈ যাব 600 divide by 100 into 128 এতিয়া দুটা শূন্য তলৰ দুটা শূন্য কটাকটি গ'ল 6 আৰু 128 পূৰণ কৰিলে ইয়াৰ উত্তৰটো ওলাই যাব ৰাইট স্পীড ডিসটেন্স টাইম সো স্পীড উলিয়াৰ আমাৰ যেটো সূত্ৰত আছিলে ডিসটেন্স বাই টাইম দূৰত্বক সময়ৰে আমি হৰণ কৰিলে উত্তৰটো ওলাই যাব স্পীডৰ স্পীড মানে গতি বেগ ৰাইট কেতিয়াবা দ্ৰুতি বুলিও থাকে ডিসটেন্স উলিয়াৰ সূত্ৰটো আছিলে স্পীড ইনটু টাইম আৰু টাইম উলিয়াৰ সূত্ৰটো আছিলে ডিসটেন্স বাই স্পীড যেতিয়া এখন ট্ৰেইনে এজন মানুহৰ আগদি পাৰ হ'ব বা এটা পকা খুঁটা গছ এজোপাক যেতিয়া পাৰ কৰিব তেতিয়া ইয়াৰ ডিসটেন্সটো মানে এই ট্ৰেইনখনৰ দৈৰ্ঘ্যটো যদি 100 মিটাৰ দিয়া থাকে স্পীডটো যদি 40 কিলোমিটাৰ পাৰ হাৱাৰ দিয়া থাকে তেতিয়া টাইমটো কিমান বুলি ক'লে টাইম উলিয়াৰ সূত্ৰটো কি আছিলে ডিসটেন্স বাই স্পীড আছিলে ডিসটেন্স বাই স্পীড ডিসটেন্স হিচাপে এই ট্ৰেইনখনৰ দৈৰ্ঘ্যটো ল'লে হৈ গ'ল এতিয়া আকৌ এই ট্ৰেইনখনে 100 মিটাৰ ট্ৰেইনখনে যেতিয়া এখন দলং এই দলংখনৰ দৈৰ্ঘ্য ধৰা হ'ল 200 মিটাৰ তেতিয়া এই দলংখন পাৰ কৰিবৰ কাৰণে কিমান সময় ল'ব যদি সুধে তেতিয়া আগৰ যেটো কোৱেশ্চন মতে ইয়াৰ স্পীডটো ট্ৰেইনখনৰ স্পীডটো ধৰা 40 কিলোমিটাৰ পাৰ হাৱাৰ এই ক্ষেত্ৰত ডিসটেন্স বাই টাইম আমাক কি লাগিব স্পীড লাগিব স্পীডটো দিয়া আছে ডিসটেন্সটো দুটা দিয়া আছে এই ক্ষেত্ৰত কি কৰিম আমি এটা ডিসটেন্স লম আৰু এই ডিসটেন্সটো কেনেকৈ উলিয়াম দুইটাই আমি যোগ কৰি দিম ৰাইট এইখিনি কথা মনত ৰাখিবা তাৰ পৰা আৰু এটা কথা মনত ৰাখিব লাগিব কিলোমিটাৰ পাৰ হাৱাৰ মানে এককটো দূৰত্বৰ এককটো যদি কিলোমিটাৰ থাকে তেতিয়া সময়ৰ এককটো কি হ'ব লাগে হাৱাৰ হ'ব লাগে ঘণ্টা হ'ব লাগে আৰু যদি কিলোমিটাৰৰ ঠাইত মিটাৰ থাকে তেতিয়া আমাৰ যেটো সময়ৰ এককটো কি থাকিব লাগে সেকেন্ড থাকিব লাগে তেতিয়া কেতিয়াবা কিলোমিটাৰ পাৰ হাৱাৰক মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিব লগা হয় কিলোমিটাৰ পাৰ হাৱাৰক মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিবৰ কাৰণে ইয়াৰ লগত সদায় কি পূৰণ কৰিব লাগিব 5/18 ধৰা 72 কিলোমিটাৰ পাৰ হাৱাৰক মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰা তেতিয়া 72 ৰ লগত এইটো 5/18 টো পূৰণ কৰি দিলে হৈ গ'ল আকৌ উলুটাকৈ যদি ক'ব লগা হয় মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ হাৱাৰলৈ কনভাৰ্ট কৰা বুলি ক'লে 18/5 পূৰণ কৰিব লাগে ৰাইট কোৱেশ্চনটো হ'ল এখন গাড়ীয়ে ঘণ্টাত ইমান কিলোমিটাৰ গতিত যাত্ৰা কৰে 5 ঘণ্টাত গন্তব্যস্থান পায় কিমান দূৰত্ব অতিক্ৰম কৰিলে ইয়াত ডিসটেন্সটো উলিয়াবলৈ কৈছে আৰু ডিসটেন্স উলিয়াৰ সূত্ৰটো কি আছিলে স্পীড ইনটু টাইম ইয়াত স্পীডটো ইয়াত দিছে ঘণ্টাত 80 কিলোমিটাৰ দ্যাট মিন্স 80 কিলোমিটাৰ পাৰ হাৱাৰ ইয়াক এনেকৈ লিখা হয় আৰু টাইমটো দিয়া আছে 5 ঘণ্টা সো দুইটাই পূৰণ কৰি দিলে হৈ গ'ল 80 ইনটু 5 5 8 গুণ 40 400 কিলোমিটাৰ এখন ৰেলে ইমান PM 2:15 PM-ত যাত্ৰা কৰে ঘণ্টাত ইমান কিলোমিটাৰ সো ইয়াৰ স্পীডটো দিয়া আছে 72 কিলোমিটাৰ পাৰ হাৱাৰ কিমান সময় 90 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব ডিসটেন্সটো দিয়া আছে 90 কিলোমিটাৰ কি উলিয়াবলৈ কৈছে টাইম আৰু টাইম উলিয়াৰ সূত্ৰটো আছিলে ডিসটেন্স ডিভাইড বাই স্পীড আৰু দুইটাই কিলোমিটাৰত আছে গতিকে ইয়াক চেঞ্জ কৰিবলগা নাই সো ইয়াত কি হৈ যাব 90 আৰু এফালে হৈ যাব 72 স্পীডটো তলত হ'ব দুইটাই দুইৰে হৰণ যাব 2:45 চং আৰু এফালে 2:36 আকৌ পাছেৰে যাবনে 9ৰে যাব 9 5 গুণ 45 আৰু 9 4 গুণ 36 ঠিক আছে কিমান পালো 5/4 ঘণ্টাত ওলাব সময়টো যেটো সময় আছে সময়টো কি হল ওলাব ঘণ্টাত ইয়াত ঘণ্টা আছিলে ঠিক আছে ইয়াক কি কৰিব লাগিব এতিয়া অকমান ভাঙিব লাগিব 4ৰে 5ক যেতিয়া হৰণ কৰো কেইবাৰ যাব একবাৰ যাব কিমান থাকিব একবাৰ থাকিব সো এটো এনেকে লিখা হয় এটা 1 ঘণ্টা গম পালো 1 ঘণ্টা ইয়াকো আমি এই 1/4 ক আমি কি হলে কনভাৰ্ট কৰিব লাগিব ঘণ্টালৈ কনভাৰ্ট কৰিব লাগিব ঠিক আছে 1/4 ঘণ্টা কিমান ঘণ্টা হ'ব উলিয়াব লাগে সো আমি জানো Actually, ইয়াক মিনিটলৈ কনভাৰ্ট কৰিম ৰাইট ইয়াক মিনিটলৈ কনভাৰ্ট কৰিম সো 60 মিনিটত কি উল্টা পুল্টা কৈছে 1 হাৱাৰত 60 মিনিট এইখিনি মই মোহাই দিওঁ 60 মিনিট তাৰ পৰা 1/4 উলিয়াব লাগে তেতিয়া 60 into 1/4 কৰি দিলে হ'ল 15 মিনিট
That means 1 ঘন্টা 15 মিনিটৰ পিছত 1 ঘন্টা 15 মিনিট ইয়াত যোগ কৰি দিয়া তেতিয়া কি হৈ যাব 3:30 PM অপচন নম্বৰ বি ৰাইট চেপ্টাৰ 4 কালি পৰিসীমা সো আয়তৰ কালি উলিয়াবলৈ আহিব পৰিসীমা উলিয়াবলৈ আহিব ঠিক একেদৰে বৰ্গৰ উলিয়াবলৈ আহিব আয়তীয় ঘনকৰ আয়তন উলিয়াবলৈ আহিব আৰু এইটো ঘনক আছিল আৰু এইটো আয়তীয় ঘনকৰ কি উলিয়াবলৈ আহিব আয়তন উলিয়াব আহিব সো এই যেটো আয়তৰ দুটা বিপৰীত চুক যদি সংযোগ কৰে তেতিয়া এই সংযোগ কৰা ৰেখাডালক কি বুলি কোৱা হয় কৰ্ণ বুলি কোৱা হয় কৰ্ণক ডায়াগোনেল বুলি কোৱা হয় সো ডায়াগোনেল উলিয়া আমাৰ যেটো সূত্ৰটো আছিল √a² + b² a মানে ইয়াৰ দৈৰ্ঘ্য আৰু b মানে ইয়াৰ প্ৰস্থ ঠিক একেদৰে আমাৰ বৰ্গৰ যি ডায়াগোনেল উলিয়াৰ সূত্ৰটো হৈছে √2 * সাইড মানে ইয়াৰ যিকোনো এটা বাহুৰ দৈৰ্ঘ্য যেটো বাহুৰ দৈৰ্ঘ্য একে গতিকে এটা সাইড লিখা হৈছে আৰু ইয়াৰ কালি উলিয়াৰ সূত্ৰটো কি আছিল a * b মানে দিক পূৰণ প্ৰস্থ আৰু পৰিসীমা বুলি ক'লে ইয়াৰ চাৰিডাল বাহু আছে চাৰিডাল বাহুৰ যোগ কৰিলে হৈ গ'ল ঠিক আছে যিকোনো ধৰা ইয়াৰ কি উলিয়াবলৈ কৈছে পৰিসীমা উলিয়াবলৈ কৈছে এই ক্ষেত্ৰত কি কৰিব লাগিব ইয়াৰ যোগ ইয়াৰো যোগ থাকিব ইয়াৰো যোগ থাকিব ইয়াৰো যোগ আৰু এইফালৰ যোগ আছে গোটেইখিনি যোগ কৰিলে ইয়াৰ পৰিসীমাটো ওলাই যাব এতিয়া চোৱা ঘনকৰ দিক প্ৰস্থ উচ্চতাটো সমান হয় গতিকে ইয়াৰ আয়তন উলিয়াৰ সূত্ৰটো কি হৈ যাব দিক কিউব মানে দিগক মই যদি a বুলি ধৰো a * হ'ব বা l বুলিও ধৰিব পাৰো ইয়াৰ দিক প্ৰস্থ উচ্চতাৰ বেলেগ দিক l বুলি ধৰিলে প্ৰস্থ b বুলি ধৰিলে উচ্চতা h বুলি ধৰিলে ইয়াৰ আয়তনটো কিমান হৈ যাব l * b * h How many rectangular tiles of dimensions 10 cm into 8 cm are required to cover the floor of a hall of dimensions 12 meter into 10 meter 2019 চনত আহিছিলে ওকে ইয়াৰ ক্ষেত্ৰত কি কৰিব লাগিব যে এখন মজিয়া আছে মজিয়াখনৰ যেটো ডাইমেনশনটো দিয়া আছে দিক 12 মিটাৰ আৰু প্ৰস্থটো 10 মিটাৰ আৰু সৰু সৰু টাইলছ আছে টাইলছৰো ডাইমেনশন দিয়া আছে 10 cm আৰু ইফালে 8 cm এতিয়া চোৱা এই টাইলছটো ইয়াৰ এনেকৈ বহুৱাব লাগে বহুৱাবলৈ যাওঁতে কেইটা লাগিব উলিয়াবলৈ কৈছে এই ক্ষেত্ৰত ইয়াৰ কালি উলিয়াবা আৰু ইয়াৰো কালি উলিয়াবা ইয়াৰ কালি কিমান হৈ যাব দুইটাই পূৰণ কৰিলে 120 মিটাৰ স্কয়াৰ হৈ যাব আৰু দুইটাই যদি পূৰণ কৰো তেতিয়া কি হৈ যাব 80 সেন্টিমিটাৰ স্কয়াৰ এটা চোৱা ইয়াত সেন্টিমিটাৰত আছে ইয়াত মিটাৰত আছে গতিকে ইয়াক একক পেকে কৰিব লাগিব গতিকে সৰু এককলৈ লৈ যাম মিটাৰ স্কয়াৰ মানে কি হয় 1 মিটাৰ into 1 মিটাৰ বুলি লিখিব পাৰো 120 into 1 মিটাৰত কিমান সেন্টিমিটাৰ 100 সেন্টিমিটাৰ into 1 মিটাৰত এইফালে কিমান হৈ যাব 100 সেন্টিমিটাৰ 12 হ'ব ইয়াত এটা শূন্য দুটা শূন্য তিনিটা 3 2 5টা শূন্য লগাই দিয়া 5টা শূন্য সেন্টিমিটাৰ স্কয়াৰ হৈ যাব এটা 80 সেন্টিমিটাৰ কিমানটা লাগিব আমি নাজানো গতিকে কেইটা লাগিব এক্সট্ৰা লাগিব আৰু এই এক্সট্ৰা টাইলছৰ যি কালিটো কাৰ সমান হ'ব লাগিব ইয়াৰ সমান হ'ব লাগিব সো ইয়াক এনেকৈ লিখিব পাৰো 12 5টা শূন্য is equal to 80 into x সো এই 80 টো ইয়াৰ তললৈ গুচি আহিব ঠিক আছে যেটো এক্সপাৰ্টটো লাগে পূৰণ হৈ থাকিলে হৰণ হৈ তললৈ গুচি আহে ইয়াৰ এটা শূন্য কটাকটি হ'ল 8 ৰে যেটো এই 120 টো কেইবাৰ যাব 8 * 8 12 ৰ পৰা 8 গলে কিমান থাকিব 4 থাকিব 4 আৰু এই শূন্যটো মিলি 40 হ'ব 8 5 * 40 আৰু এই তিনটা শূন্য লগাই দিলে কি হৈ যাব 15000টা টাইলছৰ প্ৰয়োজন হ'ব চেপ্টাৰ 5 আনিছো কোণ ৰাইট এইটো ইম্পৰ্টেন্ট হয় সো সূক্ষ্ম কোণ থাকে 90 ডিগ্ৰীতকৈ সৰু কোণবোৰক ঠিক আছে 90 ডিগ্ৰীতকৈ সৰু কোণবোৰক কি বুলি কোৱা হয় সূক্ষ্ম কোণ সমকোণ মানে 90 ডিগ্ৰী সমান কোণবোৰক কি বুলি কোৱা হয় 90 ডিগ্ৰী আমি এক সমকোণ বুলি কোৱা হয় স্থলকোণ মানে 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব মানে 90 আৰু 180 ৰ মাজৰ কোণবোৰক কি বুলি কোৱা হয় স্থলকোণ that means 100 ডিগ্ৰীটো কি কোণ বুলি ক'লে স্থলকোণ বুলি ক'ব লাগিব 45 ডিগ্ৰীটো কি কোণ হ'ব সূক্ষ্ম কোণ সৰল কোণ মানে 180 ডিগ্ৰী হলে ইয়াক কি বুলি কোৱা হয় সৰল কোণ সম্পূৰ্ণ কোণ মানে 360 ডিগ্ৰী হলে ইয়াক কি বুলি কোৱা হয় সম্পূৰ্ণ কোণ চেপ্টাৰ 6 পৰিসংখ্যাৰ ইয়াত চোৱা দণ্ডচিত্ৰ দিয়া আছে এই দণ্ডচিত্ৰ চাই উত্তৰ কৰিব লাগে ইয়াত কৈছে ইয়াত ধুনীয়াকৈ লিখা আছে যে
5টা দিনৰ যি এখন দোকানৰ বাৰ্গাৰ কিমান চেল হৈছিলে বিক্ৰী হৈছিলে ইয়াত এই ডাটাটো ইয়াত দিয়া আছে বুধবাৰত 40 থাৰ্ছডেত 60টা ফ্ৰাইডেত তোমাৰ 80টা আৰু ছেটাৰডেত কিমান 55 এই মাজতে আছে এইটো 55 হ'ব এটা প্ৰশ্নত কি কৈছে সানডেটো খালী কৰি ৰাখিছে if total sale of burger was 320 এই 5টা দিনৰ total burger কিমান বিক্ৰী হৈছিলে 320 তেনেহলে আমাৰ যেটো সানডে দিনাখন বিক্ৰী হৈছিলে সানডেত কিমান বিক্ৰী হৈছিলে উলিয়াবলৈ কৈছে তাৰ কাৰণে কি কৰিম ইয়াৰ 40 আছে 40 গোটেইটো যোগ কৰিম তাৰ পিছত 60 তাৰ পৰা আমাৰ যেটো 55 তাৰ পৰা ইয়াত আছে 80 গোটেইটো যোগ কৰা 60 আৰু 100 কি 60 আৰু 40 কিমান হৈ গল 100 তাৰ পৰা 100 আৰু 80 কিমান হ'ব 180 180 আৰু 50 কিমান হ'ব 230 আৰু ইফালে 5টো আছে 235 320 ৰ পৰা 320 হ'বলৈ 235 320 হ'বলৈ 235 ৰ লগত কিমান যোগ কৰিব লাগিব তাৰ কাৰণে বিয়োগ কৰি দিয়া 235 বিয়োগ কৰিলে আমাৰ 10ৰ পৰা 5 গলে কিমান থাকিব 5 থাকিব ইফালে থাকিলে ইয়ালৈ গুচি গল 11 11ৰ পৰা 8 গলে 11ৰ পৰা 3 গলে কিমান থাকিব 8 85 ৰাইট ভগ্নাংশ p বাই q আকৃতিৰ থাকিব ভগ্নাংশটো ধৰা উদাহৰণ হিচাপে 1/2 সো ওপৰটো কোৱা হয় লব তলৰটো কোৱা হয় হৰ লব যদি সৰু হয় তেতিয়া তাক কোৱা হয় প্ৰকৃত ভগ্নাংশ কি ভগ্নাংশ প্ৰকৃত ভগ্নাংশ ধৰা 7/3 আছে ইয়াত লব ডাঙৰ হৈ আছে লব যদি ডাঙৰ হয় তেতিয়া ইয়াক কি বুলি কোৱা হয় অপ্ৰকৃত ভগ্নাংশ আৰু যদি এনেকে থাকে তেতিয়া ইয়াক কি বুলি কোৱা হয় মিশ্ৰ ভগ্নাংশ ইয়াক এনেকৈ লিখিব পাৰো পঢ়া হয় ইয়াক 1 + 7/3 ইয়াক এনেকৈ লিখিব পাৰো 1 + 7/3 ৰাইট এতিয়া চোৱা ভগ্নাংশৰ যোগ কেনেকৈ কৰিব লাগে বিয়োগ কেনেকৈ কৰিব লাগে ধুনীয়াকৈ বুজাই থোৱা আছে যিহেতু ৰিভিজন ক্লাছ অলপ স্পীডতে লৈ যাওঁ সো দুটা ভগ্নাংশ আছে 1/2 আৰু এফালে আছে 7/2 তলৰ দুটা ভগ্নাংশ যাবা যদি একে হয় তেতিয়া এটা লবা তাৰ পৰা ওপৰ দুটা যোগ কৰিলে কিমান হৈ যাব 8 ইয়াক কটাকটি কৰিলে কি হৈ যাব 4 ইয়াৰ উত্তৰটো কি হৈ যাব 4 আৰু যদি একে নহয় ধৰা আছে এটা 3/9 আৰু এটা আছে 1/5 এই দুটা একে নহয় গতিকে ইয়াৰ কি ল'ব লাগিব লহাগু ল'ব লাগিব লহাগু 9 আৰু 5ৰ লহাগু কিমান হৈ যাব 45 হৈ যাব আৰু 45 হ'বৰ কাৰণে ইয়াৰ লগত কি পূৰণ কৰিব লাগিব 5 তেতিয়া ইয়াৰ লগতো 5 45 হ'বৰ কাৰণে ইয়াৰ লগত 9 ইয়াৰ লগত 9 তেতিয়া এইটো হৈ যাব 15 এইটো হৈ যাব 9 আৰু তলত হৈ যাব 45 এটা 45 লৈ বাকি 15 আৰু 9 যোগ কৰিলে কিমান হৈ যাব 24 নতুন আমাৰ যেটো ভগ্নাংশটো গতিকে এইটো আমাৰ যেটো ভগ্নাংশৰ যোগ আৰু বিয়োগ একে হয় সিম্বলটোহে বেলেগ হয় বাকি প্ৰচেছখিনি একে হয় পূৰণৰ ক্ষেত্ৰত কেনেকৈ কৰিব লাগে 1/2 আছে আৰু 7/9 আছে তেতিয়া তলৰ দুটা পূৰণ কৰিম আৰু ওপৰৰ দুটা পূৰণ কৰিম that means 7 আৰু 1 পূৰণ কৰিলে কিমান হৈ যাব 7 2 আৰু 9 পূৰণ কৰিলে কিমান হৈ যাব 18 7/18 হৰণ কেনেকৈ কৰিম ধৰা 1/2 হৰণ 7/9 আছে এই ক্ষেত্ৰত হৰণ কৰিবৰ কাৰণে এই হৰণ চিনটোক পূৰণ কৰিবা পূৰণ কৰাৰ লগে লগে এইটো উলুটা হৈ যাব 9/7 তেতিয়া আমাৰ যেটো ৰিজাল্ট হ'ব 7 × 2 = 14 9 × 1 = 9 যদি এনেকৈ থাকে 1/2 তলত যদি থাকে এইটো হৰণ বুজাই তেতিয়া 1/2 লিখি এই হৰণ চিনটোক পূৰণ কৰি 9/7 কৰি ল'ব লাগে ৰাইট যোগ বিয়োগ পূৰণ হৰণ সকলোখিনি বুজি পাবা এটা তুলনা মানে যিকোনো দুটা ভগ্নাংশ কোনটো ডাঙৰ কোনটো সৰু তাক চাবলৈ হলে কি কৰিব লাগে ধৰা 1/2 আছে আৰু ইফালে 5/7 আছে এই ভগ্নাংশ দুটাৰ কোনটো ডাঙৰ বুলি ক'লে এই দুটা পূৰণ কৰিবা এই দুটা পূৰণ কৰি যিমান পোৱা ইয়া লিখিবা প্ৰথমটোৰ পুনে পুনে নেক্সট 2 5 গুণ 10 সেকেন্ডটোৰ পুনে পুনে লিখিবা এতিয়া চোৱা কোনটো ডাঙৰ হৈছে সেকেন্ডটো ডাঙৰ হৈছে গতিকে এই সেকেন্ড ভগ্নাংশটো কি হৈ যাব ডাঙৰ হ'ব ৰাইট আৰু এটা উদাহৰণ লৈছো ধৰা 1/2 আছে এটো 3/2 কৰি ললো কি কৰিলো এটো 3/2 আৰু এফালে 4/3 কৰি ললো এটা চোৱা 3 3 গুণ কিমান হ'ব 9 ইয়াৰ পুনে পুনে লিখিবা প্ৰথম এই দুটাহে কৰিবা ৰাইট তো 4 দুগুণ কিমান হৈ যাব 8 এটা প্ৰথমটো ডাঙৰ হৈছে গতিকে প্ৰথম ভগ্নাংশটো কি হৈ যাব ডাঙৰ হৈ যাব আৰু দুইটাই যদি মিলি যায় দুইটা যদি একে হয় তেতিয়া কি কৰিব লাগে ধৰা 1/2 আছে আৰু এফালে 2/4 আছে এতিয়া এই দুটা পূৰণ কৰিলে 4 এই দুটা পূৰণ কৰিলে কি হৈ যাব 4 দুইটাই যদি
সমান পাইছো গতিকে ভগ্নাংশ দুটা কি হৈ যাব সমান হ'ব পাৰ্চেন্টেজৰ কথাটো কি হয় এটা সম্পূৰ্ণ বস্তু সদায় কি বুলি ধৰিব লাগে 100% আৰু যেতিয়াই 20% 25% বুলি যিকোনো এটা দিয়া থাকিব তেতিয়া ইয়াক লগে লগে মনত আহিব লাগে যে 20/100ৰ কথা কৈছে 25/100ৰ কথা কৈছে যদি 7/3%ও দিয়া থাকে তেতিয়া কি ভাবিব লাগিব 7/3 ডিভাইড বাই 100ৰ কথা কৈছে বুলি ভাবিব লাগিব যদিও 150% দিয়া থাকে তেতিয়াও কি ভাবিব লাগিব 150ৰ তলত 100 এটা আছে এতিয়া এই যিটো পাৰ্চেন্টেজক যে আমি ভগ্নাংশ লিখিছো নাই এইটো ভগ্নাংশ হৈ গৈছে গতিকে পাৰ্চেন্টেজকো আমি কিহলৈ লৈ যাব পাৰো ভগ্নাংশ আৰু ভগ্নাংশকো পাৰ্চেন্টেজলৈ লৈ যাব পাৰো এতিয়া শতাংশৰ পৰা ভগ্নাংশলৈ ধৰা 10%ক আমি কিহলৈ কনভাৰ্ট কৰিব লাগে ভগ্নাংশলৈ তেতিয়া সিম্পল 10ৰ তলত 100 লিখি দিবা দুইটাকে অকমান সিম্পল কৰি দিবা 1/10 হৈ যাব আৰু এই ভগ্নাংশৰ পৰা শতাংশলৈ ধৰা এটা ভগ্নাংশ আছে 7/5 ইয়াক কি কৰিব লাগে শতাংশলৈ তেতিয়া 100 পূৰণ কৰি দিবা 100% পূৰণ কৰিব তেতিয়া 5 আৰু 5ৰে 100টো কেইবাৰ যাব 20 বাৰ 7 আৰু 20 পূৰণ কৰিলে কিমান হ'ব 7 2 14 140% ৰাইট এখন বিদ্যালয়ৰ মুঠ ছাত্ৰ-ছাত্ৰী 80 জন এতিয়া মুঠ সম্পূৰ্ণ বস্তুটো কি বুলি ধৰিব লাগে 100% বুলি ধৰিব লাগে আৰু এই 100%টো কিমান বুলি কৈছে 80 ছাত্ৰ 20% 20%টো কি হয় বুলি কৈছে বয় হয় বাকীখিনি ছাত্ৰী এটা 100%টো যদি টোটেল ষ্টুডেণ্ট যদি 100 আছিলে তাৰে যদি 20% বয় হয় থাকিলে কিমান 80%টো কি হৈ যাব গাৰ্ল এইটো মনত লগে লগে আহি যাব লাগে ছাত্ৰীৰ সংখ্যাটো উলিয়াবলৈ কৈছে 80% উলিয়াই দিলে হৈ গ'ল চ' 100%টো 80 হলে 80%টো কিমান হ'ব এই যিটো 80 আছে 80ৰ তললৈ এই 100টো নামি আহিব পূৰণ এই 80টো ইয়াত লিখি দিলেই হৈ গ'ল এতিয়া চোৱা ইয়াৰ 0 কাটিলে ইয়াৰ 0 কাটিলে তলত 1 আছে ভগ্নাংশৰ ক্ষেত্ৰত তলত 1 থাকিলে নিলিখিলেও হ'ব 8 গুণ কিমান হৈ যাব 64 এনসাৰ will be 64